জুবিনে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে ছিংগাপুৰলৈ গৈছিল। জুবিনৰ ন্যায় আনিব বিচাৰো এই ভাষ্য শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ। ইয়ত পাৰ্টিৰ কথা শ্যামকানুৱে জনা নাছিল বুলি পুনৰ ক'লে অনিতা ডেকাই। ঘটনাৰ সময়ত 50 কিলোমিটাৰ দূৰত্বত এখন মিটিঙত শ্যামকানু মহন্ত ব্যস্ত আছিল বুলি ক'লে পত্নী অনিতা ডেকা মহন্তই। অন্যায় হৈ আছে নিৰপৰাধী মানুহক ভিতৰত সোমাই থৈ আহিছে। ছিংগাপুৰ য'ত ইমান কটকটীয়া আইন কানুন আছে সেই দিশতে কৈছে যে এইটো এটা এক্সিডেণ্টেল ডেথ, কিন্তু ইয়াতে মাৰ্ডাৰ বুলি কৈ সেই মহান আত্মাই কিমান কষ্ট পাব যে তেওঁ ভাল পোৱা মানুহবিলাকক তেওঁৰ মাৰ্ডাৰ কৰা বুলি কৈ ভৰাই থৈছে। চ' মই এইটোৱে ক'ম যে আমাকো ন্যায় লাগে, আমি ভাবিব লাগিব যে নিৰপৰাধী আজি আপোনালোকৰ ফালৰ পৰা নতুন অধিবক্তা এগৰাকী নিয়োগ কৰা হৈছে প্ৰাণ বৰা। হয়, তেখেতে আহিছে আমাক ৰিপ্ৰেজেণ্ট কৰিবলৈ। আমি আশা কৰিছোঁ যে আমাৰ ন্যায় পাম, আমিও ন্যায় পাম, কাৰণ এইটো নিৰপৰাধী মানুহ এজনৰ ভিতৰত ভৰাই থৈছে। ফৰ নো ফল্ট অফ হিজ, the only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world, so that people know about our culture, about a rich tradition. কিন্তু আমাৰ কি হৈছে, আমাক সেই কাৰণে তেওঁক নি ভিতৰত ভৰাই থৈছে। জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যামকানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে। চ' মই এই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ। আৰু কিন্তু আপোনালোকে নেগলিজেঞ্চৰ কথা কৈছে, ভিতৰততো মাৰ্ডাৰ বুলি কৈ আছে নহয়। এই তেখেতৰ কুৱেশ্যনটোত মই কৈছোঁ আৰু নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজেই উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। ছিংগাপুৰলৈকে গৈছিলে শ্যামকানু মহন্তৰ নহয়, শ্যামকানুৰ মহন্তৰ কাৰণে নহয়। তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ গান তাতে দিব লাগিছিলে। বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছে? বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে। আমি জুবিন গাৰ্গক কেনেকৈ আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো ইয়ত পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। আপুনি হয়, আছিল।